Hello everyone, welcome back to my channel. So বহুত দিনৰ মূৰত আৰু এটা ভিডিঅ' লৈ আহিছো। এনেতো নৰ্মেলি ভিডিঅ' না মানে লং ভিডিঅ' আনা বহুত কমই হৈ গৈছে এতিয়া, কাৰণ মানে যোনবোৰ কাম থাকে মোৰ সেইটো কাৰণে ভিডিঅ' বনোৱাও নহয় আৰু আপলোডো কৰা নহয়। তথাপিতো ভাবিছোঁ আজি যিহেতু শিৱৰাত্ৰি আৰু এতিয়া ৰাতিপুৱাই উঠি গা পা ধুই ৰেডি হৈ ওলাইছোঁ এটা ধুনীয়া জেগালৈ যাম বুলি। চ' সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, আপোনালোককো দেখাই দিওঁ, শ্বেয়াৰ কৰোঁ মই ক'ত যাওঁ কি কৰোঁ। কিন্তু মই এতিয়াই কৈ নিদিওঁ যে ক'ত যাই আছোঁ, আৰু কাৰণ ভিডিঅ'টো চোৱাৰ মজাটোৱে নাহিব যদি গম পাই যায় মই ক'ত গৈছোঁ। তো চাই থাকক, চাই থাকিলে গম পাব আমি কি কৰোঁ আজিৰ দিনটো আৰু ক'ত যাওঁ। একচুৱেলি আজি আমাৰ প্লেন আছিলে শিৱৰাত্ৰিত মহাকুম্ভ যোৱাৰ আৰু বানাৰস যোৱাৰ, কিন্তু চব প্লেন হৈ গৈছে, একদম 5 মিনিট আগত কেঞ্চেল হৈ গ'ল প্লেনটো। তো সেইটো কাৰণে অলপ এইবাৰ বেয়া লাগি আছে মন চন, কাৰণ একদম শিৱৰাত্ৰিত ভাবিছিলোঁ তাত থাকিম বুলি, কিন্তু প্লেনটো নবনিল। একো নাই, আমি আৰু বনাম, ধুনীয়াকৈ প্লেন বনাম। তাৰপিছত আমি বহুত সময় লৈ যাম এতিয়া। চ' মই আৰু মায়ে যাম বুলি ভাবিছিলোঁ, কিন্তু নিমিলিল আৰু কামৰ কাৰণে মই মানে কুম্ভ মেলাৰ মাজত যাব নোৱাৰিলোঁ। লাষ্টত দুদিন থাকোঁতে 23 তাৰিখে যোৱাৰ কথা আছিলে, আৰু ভাবিলোঁ যে 23 তাৰিখে যাম, তো 23 তাৰিখে কেঞ্চেল হ'ল। 24 তাৰিখে যোৱাৰ কথা হ'ল, তো 24 তাৰিখেও কেঞ্চেল হৈ গ'ল, তো যোৱাই নহ'ল আৰু 25-26 দুদিন আছিলে আৰু তো সেইটো কাৰণে আমাৰ যোৱা নহ'ল। লাষ্ট এণ্ডিং হৈ গ'ল। যদি মাজতে যাব পাৰিলোঁ হয় তো কিজানি আৰু সেইটো প্লেন কেঞ্চেল হ'লেও নেক্সট আৰু প্লেন বনাব পাৰিলোঁ হয়, কিন্তু লাষ্ট চান্স আছিলে। একো নাই বাৰু, আমি এনেও যাম, ফুৰিব যাম। মই এটা ধুনীয়াকৈ প্লেন বনাই যাম এইবাৰ, আৰু এইবাৰ ইমান তাম ঝামকৈ প্লেন নকৰোঁ, কাৰণ এইবাৰ বহুত প্লেন কৰি মানে পূৰা ফূৰ্তিতে কাপোৰ চাপোৰ কিনি উৎপাত, কিন্তু লাষ্টত কেঞ্চেল হৈ গ'ল। চ' সেয়াই, এতিয়া ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মা, এতিয়া আমি গৈ আছোঁ এটা ধুনীয়া জেগাত। চ' চাই থাকিব ভিডিঅ'টো। So guys, আমাৰ বাবু এতিয়া উঠিছে মাত্ৰ শুই, কাৰণ আমি এতিয়া অলপ দূৰ জাৰ্ণি কৰি আহি পালোঁ। তো গোটেই ৰাস্তাটোত সি খালি শুইছে। আৰু গেছ আমি ক'ত আহি পাইছোঁ এতিয়া নকওঁ ন বাবু, আমি তাতে যাই ক'ত যাই আছোঁ ন বাবু। চুমু এটা দি দিয়াচোন চবকে, চুমু এটা দি দিয়া। কি চাই আছোঁ? তো গাইজ, আমি এতিয়া আহি পালোঁ। গাড়ী ৰখালে, পাৰ্কিং বিচাৰি পোৱা বহুত টান হৈ আছিলে। ক'ত আহিছোঁ আপোনালোকক দেখাম নিশ্চয়। মই ভিডিঅ'টোত পূৰা ছাছপেন্স কৰি ৰাখি থৈ দিছোঁ, মানে মই কোৱা নাই ক'ত আহিছোঁ। এইটো চাওক, ছানগ্লাছ পিন্ধি একদম হিৰ' বনি বহি আছে, আজি মহাদেৱ বনি বহি আছে। অঁ মা, এই বাবুৰ এইটো থচোন। আমি জোতা ইয়াতে খুলি দিম এতিয়া, কাৰণ তাত জোতা চেণ্ডেল থ'ব দিগদাৰ হ'ব। মায়ে থবি নেকি চেণ্ডেল? খুল, ইয়াতে খুল, জোতা থৈ দি খুলি। ৰেডি হৈ আছে আমাৰ হিৰ', এতিয়া ওলাব, পূজা কৰিব যাব আজি। চ' গাইজ, আজি আমি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰ নগাঁৱত। চ' ৰাতিপুৱা এইটো কাৰণে ওলালোঁ, আৰু ইমান জল্দি ওলোৱা, ইমান জল্দি চবখিনি কৰাৰ ভিডিঅ'টোৰ পূৰা ৰিজনে এইটো হ'ল, আজি আহিছোঁ মৃত্যুঞ্জয় মন্দিৰ। মই ছেকেণ্ড টাইম আহিছোঁ, আৰু মায়ে ফাৰ্ষ্ট টাইম আহিছে আজি। চ' তুমিও ছেকেণ্ড টাইম, আৰু ভণ্টিহঁতৰ লগত আমি আহোঁতে সেইটো ফাৰ্ষ্ট টাইম আছিলে, তেতিয়া এইবোৰ ইমান বনোৱাও নাছিলে। বাট এতিয়া তেনেকৈ চেহেৰাটো ভালকৈ চালে, চাই পেলাই তাৰপিছত যাম আৰু। এয়া হ'ল প্ৰসাদৰ লাইন, আৰু এতিয়া এইটো হ'ল মন্দিৰ।
পুৰা চাৰিওফালে চাকি বেলটো ইয়াতে দিছে হা হা এটা বেল দি দিছে ভক্তি আৰু য'তে ত'তে হৈছে আৰু বাবু কি ল'বা তুমি কি কোনটো ডৰিমন 50 টকা বোলে খাই চোৱা মইতো নাখাওঁ তুমি খাই চোৱা লৈ লোৱা মিক্স এখো দুটা দিয়া এইটো দেখোন পুতলাটো তোমাতছে ডাঙৰ বাবু উল্টা হৈছে এইটো এনেকে লোৱা জেলেবি দিলে সেমেকি যাব চব এইটো এইটো আগত চাই ল'ব না নলয় চাবি ওজন আছে দে লাগিব কি কি ক'লে বা নেঙুৰডাল কি লৰাই আছে সি কি ভাল পাইছে সি বেয়া ভোক লাগিছিলে তাই কিছা বাবু আমি এতিয়া আহি পালো নগাঁও মানে নগাঁৱৰ ভিতৰত যাব লাগে মৃত্যুঞ্জয় মন্দিৰটো চ' আহি পালো নগাঁৱত এতিয়া আমি ইয়াতে কিবা খাব ৰখিছোঁ মানে মই নহয় মই মানে ভণ্টিও আজি ফাষ্টিং ৰখাৰ কথা আছিলে কিন্তু তাইৰ বাবু থকাৰ কাৰণে গাখীৰ খাই থাকে ন তো ভোক লাগি থাকে তো মাকবোৰে নাৰাখিলেও ভগৱানে কেতিয়াও মানে এইটো দুখ নধৰে কাৰণ মানে কয় ন যে শক্তিয়ে ভক্তি আৰু ন তো তাইৰ সিমানখিনি এতিয়া হেৰি হোৱা নাই কাৰণ বেবী বাবু আছে চ' এইটো কাৰণে এতিয়া সিহঁতে গৈছে খাব আৰু মই আছোঁ আৰু বিশাল আছে বিশাল বাহিৰত ফোনত কথা পাতি আছে তো মই এতিয়া ভিডিঅ' বনাই আছোঁ আৰু এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট ঘৰত যাম মন্দিৰত পূজা চূজা কৰি ল'লোঁ আপোনালোকক কৈছোঁ যে মই নকওঁ ক'ত যাই আছোঁ তো এইটো কাৰণে কোৱা নাছিলোঁ লাষ্ট টাইম মহাকুম যাম বুলি ইমানখিনি মানুহক ক'লোঁ কোৱা কাৰণে আৰু যোৱাই নহ'ল তো সেইটো কাৰণে এতিয়াৰ পৰা মই কাকো একো ইমান এডভান্সত নকওঁ আৰু মানে চ' এয়াই এইটো মোৰ মানে কি কয় মোৰ এইটো ধাৰণা আৰু চিন্তা ধাৰণা আৰু কোৱা কাৰণে এইটো কেঞ্চেল হৈ গ'ল ছাডেনলি নহ'লে 5 মিনিটত জানো এটা ট্ৰিপ কেঞ্চেল হ'ব পাৰে ইমান দিনৰ পৰা প্লেন কৰা ট্ৰিপ এটা 5 মিনিটত কেঞ্চেল হৈ যোৱাটো কেনেকুৱা দুখৰ কথা হ'ব লাগিব চ' সেইটো কাৰণে আৰু কিছুমান বস্তু ভাবিছোঁ নিজৰো মাজত চ' সেয়াই আজি কোনে কোনে ফাষ্টিং ৰাখিছা কমেণ্ট কৰি জনাবা আৰু কি ক'ম আৰু লং ভিডিঅ' নিদিওঁৱে বহুত কম দিওঁ আজিকালি শ্বৰ্টছ ভিডিঅ' বহুত দিওঁ সেয়াই আৰু চ' হেপী শিৱৰাত্ৰি টু এভৰিৱান চ' গাইজ এয়া হ'ল মোৰ ঘৰৰ পূজা মই ৰুমত এনেকৈ পূজা দিছোঁ এয়া শিৱলিংগটো মানে ভিতৰত আছে ফুল চুল আছে ওপৰত সেইটো কাৰণে ইমান দেখা নাপায় এয়া আজি দিনটো বাৰু মৃত্যুঞ্জয় মন্দিৰত গ'ল আৰু আহি এতিয়া ঘৰত দিলোঁ দেখালোঁ আপোনালোকক এতিয়া খাব বহিছোঁ দিনটো মই অকল পানী খাইছোঁ তো ফ্ৰুটছ খাবও সময় পোৱা নাই আৰু খোৱাও নাই তো সেইটো কাৰণে এতিয়া চাকি তাকি দি এতিয়া ফ্ৰুটছ খাম আৰু গোটেই ৰাতিটো এনেকৈ তাৰপিছত ৰাতিপুৱা চাকি দি কেনে তো ৰাতিপুৱা ব্ৰতটো ভাঙি দিম তাৰপিছতে ভাত চাত খাব পাৰিম চ' এয়াই আছিলে আজিৰ ভিডিঅ'টো বাকী চাই থাকিব কেনেকুৱা লাগে জনাব আৰু মই ফ্ৰুটছখিনি দেখাইছোঁ কি কি খাই আছোঁ এয়া কল আৰু আঙুৰ তাৰপিছত আপেল তাৰপিছত এয়া হ'ল মধুৰিআম তো এইখিনি হ'ল আজি মোৰ ৰাতিৰ ডিনাৰ